ৰাম দুৰ্জন দ্বিজৰ মাথা কাটিয়া যাৱে আনি নেদুটোক নুগুচাই বতাৱে মহাসতীটোৰ দুষ্মহ পুত্ৰৰ শোক এহি বুলি ক্ৰোধে কৃষ্ণ ধনঞ্জয় একে ৰথে গৈলা খেদি প্ৰলয় প্ৰাণ ৰাখি ৰথে অস্বস্থামা অতা সম্বাক লাগনে দি সংকটত বাজি যাইবা নপাৰি পহাৰিলা ব্ৰহ্মশৰ দখো দিশে চানি জ্বলি লয়গনি অজেন মহাপলয় এতিয়া ৰাতিপুৱা হোৱাৰ লগে লগে হুলস্থুলৰ পৰিৱেশ আহিল হয়নে আজি কুৰুক্ষেত্ৰ শিবিৰৰ স্থলীত কি হ'ল দ্ৰৌপদী 5টা পুত্ৰৰ 5টা মূৰ নাই কোনে কাটি লৈ গ'ল আৰু কাটি লৈ গৈ যেতিয়া ৰাজা দুৰ্যোধনে অশ্বত্থামাক নিন্দা কৰা হ'ল সেই নিন্দাবাণী শুনি অশ্বত্থামা তাৰ পৰা পলাই গ'ল আৰু লগে লগে দ্ৰৌপদীয়ে আজি কান্দি কান্দি বুকত ভুকিয়াই আছে আৰু সেই সময়ত যেতিয়া 5 পাণ্ডৱে পায় বা দেখেই তেতিয়া অৰ্জুনক মানে দ্ৰৌপদীয়ে ক'লে মোৰ 5টা পুত্ৰ মোৰ যিজনে কাটি লৈ গ'ল তেওঁ মোৰটো মোক লাগে আনি দিয়ক আৰু লগে লগে অৰ্জুনে প্ৰতিজ্ঞা কৰিল যদি যিজনে তোমাৰ 5টা পুত্ৰ মোৰ কাটি লৈ গ'ল তাৰ মূৰটো যদি মই তোমাক কাটি আনি দিব নোৱাৰোঁ তেনেহ'লে মোৰ 7 পুহ নৰকত পৰিব বাহ ডাঙৰ প্ৰতিজ্ঞা কৰিল প্ৰতিজ্ঞা কৰি তেওঁলোক গুচি গ'ল যাওঁতে 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 অশ্বত্থামা পলাই গৈ বাল্মীকি আশ্ৰমত যাই আছেগৈ আৰু তেতিয়া বাল্মীকিয়ে মানে অশ্বত্থামাক কৈছে ৰ'বা তুমি একেঠিয়ে বহি থকা নাই কাৰণটো কি তুমি এবাৰ ইপিনে চোৱা ইপিনে এবাৰ চোৱা হয়নে এতিয়াও মন কৰিছে আমাৰ মানুহবোৰ একে মনে আছে ইয়াত যদি ক'ৰবাত এটা ছাগলী চুৰ কৰি অহা মানুহ হয় তাৰ মূৰটো এনেকৈ থাকিব ক'ৰবাত জানো পুলিচ তুলিচ আহিবই নেকি বুলি হয়নে বাৰু এই তদুপ অশ্বত্থামাৰ মনটো তেনেকুৱা হৈ আছে তাৰ অন্তত মানে বাজি আছে যে মই দ্ৰৌপদী 5টা পুত্ৰ কাটি আনিলোঁ অৰ্জুনে ক'ত এৰিব মোক বাৰু নিশ্চয় বিচাৰি আহিব এই তেতিয়া স্থিৰতা নোহোৱাৰ কাৰণে মানে বাল্মীকিয়ে প্ৰশ্ন কৰিছে তুমি যে স্থিৰতা নোহোৱাকৈ আহিছা তোমাৰ গাত কিবা এটা ডাঙৰ ঘূণে বিন্ধি আহিছে আৰু লগে লগে বাল্মীকিয়ে ধ্যান কৰি চোৱাৰ লগে লগে পালে কথা সৰ্বনা যেতিয়া অৰ্জুন আৰু কৃষ্ণৰ ৰথখন যোৱা দেখি বাল্মীকিয়ে ক'লে তুমি অতি সোনকালে ইয়াৰ পৰা আঁতৰ হোৱা মোৰ আশ্ৰমৰ মাজত শাস্ত্ৰ ভাগৱতহে চলে ইয়াত যুদ্ধ নচলে নহয়নে বাৰু এতিয়া আমাৰ মন কৰকচোন আজি ইয়াত মহাভাগৱত চলি আছে ইয়াত যদি কোনোবা দুজনে আহি পেলাই ইয়াত মাৰপিট লাগিব বগৰা বগৰী কাটা মাৰা লাগিব বিচাৰে আমিওতো কম এই লাগো যদি বাহিৰত যা ভাইহঁত ইয়াত মহাভাগৱত চলি আছে ইয়াত তেনেকুৱা হালা চিলা নকৰিবি হয়নে লগে লগে বাল্মীকিয়ে আজি তাক খেদি দিলে আৰু যেতিয়া পলাব নোৱাৰি নিৰুপায় হৈ অশ্বত্থামাৰ এপাত অস্ত্ৰ আছিল তাৰ নাম ব্ৰহ্ম অস্ত্ৰ এই ব্ৰহ্ম অস্ত্ৰ পাত মন্ত্ৰ কৰি দিলে নিপাণ্ড বা হওক বুলি হয়নে আৰু তেতিয়া স্বৰ্গ মৰ্ত্য পাতাল জুই হৈ মানে অস্ত্ৰ আহি গ'ল তেতিয়া অৰ্জুনে কৃষ্ণক সুধিছে সখী এইগুৰা কিহৰ ইমান ভয়ংকৰ জুই আহিল তেতিয়া কৃষ্ণই কৈছে তুমি চিনি পোৱা নাই এইগুৰা জুই নহয় অশ্বত্থামাই নিপাণ্ড বা কৰিম বুলি সাৰিব নোৱাৰি ব্ৰহ্ম অস্ত্ৰ প্ৰহাৰ কৰিছে
পৃথিৱী নাশ হ'ব এতিয়া। গতিকে এতিয়া মই কি কৰিম? কৈছে তুমি পাশুপাত অস্ত্ৰ মাৰা। হয়নে? যেতিয়া অৰ্জুনে পাশুপাত অস্ত্ৰ মাৰিলে, দুয়োপাত অস্ত্ৰ সমান হোৱাৰ লগে লগে স্বৰ্গ মৰ্ত্য পাতাল কপি তল বলাই আছে। তেতিয়া ব্যাসৰ পৰা আদি কৰি ব্ৰহ্মাৰ পৰা আদি কৰি তাত উপস্থিত হ'ল। ঐ কৈছে এৰা তোমালোকে ৰাইজৰ হৈ ধন ধানৰ হৈ মাটি সম্পত্তি হৈ কিবা কাজিয়া লাগিছা, লাগি থাকা, তাত আমাৰ আপত্তি নাই। কিন্তু ব্ৰহ্মাৰ মানে সৃষ্টিৰ জীৱবোৰ নাশ কৰা তোমালোকে ক'ত অধিকাৰ পালা? এই মাত্ৰ গোটেই পৃথিৱীৰ সকলো জীৱ নাশ হ'ব এতিয়া। গতিকে তোমালোকৰ অস্ত্ৰ নিজে নিজে ঘূৰাই লোৱা। হয় নেকি? লগে লগে অৰ্জুনে মন্ত্ৰ জপ কৰাৰ লগে লগে অস্ত্ৰপাত আহি তেওঁৰ তোণত সোমালে। অস্ত্ৰমাই মানে মনে মনে তলমুখ কৰি আছে আৰু। এতিয়া মন কৰিবচোন, হাঁহ ছাগলী চুৰ কৰা মানুহ যদি ওচৰ চুবুৰীয়াত ধৰা পৰি তাক যদি কথা সোধেই, এনেকৈ কথা ক'ব নকয়। তই কেনেকৈ ছাগলী চুৰ কৰিছিলি? তই আমুক পেনে সোমাই পেলাই ছাগলীজনী লৈ গৈছিলি ন? এনেকৈ থাকিব। হয়নে নহয়? প্ৰমাণ কৰিব। হাঁহ ছাগলী যিয়ে চুৰ কৰি নাহক, চোৰে এনেকৈ মূৰ তুলি কথা ক'ব সাহস নাই। হয়, এই অস্ত্ৰমাত তেনেকৈ আছে। তেতিয়া অস্ত্ৰমাক কৈছে দিয়া তোমাৰ অস্ত্ৰপাত ঘূৰাই লোৱা। তেতিয়া কৈছে মোক কাটক মাৰক, যি শাস্তি দিয়ে, যি যান্ত্ৰণা দিয়ে তাকে দিয়ক। এই পাত অস্ত্ৰ পঠাই দিয়া মন্ত্ৰটো মোৰ আছে, ঘূৰাই অনা মন্ত্ৰটো মোৰ নাই। গতিকে ই নিপাণ্ডবা কৰিবই। এই তেতিয়া পৰম প্ৰভু কৃষ্ণই অস্ত্ৰমাক ক'লে তেনেহ'লে তুমি মন্ত্ৰটো জপ কৰি দিয়া। উত্তৰা গৰ্ভত এটি 5 মহীয়া সন্তান আছে আৰু 5 পাণ্ডৱৰ ক'তো নাই আৰু একো। হয়, সেই সন্তানটিকে নাশ কৰি থৈ অস্ত্ৰ গুচি যাওক। তেতিয়া লগে লগে সেই ব্ৰহ্ম অস্ত্ৰ গৈ মানে উত্তৰা গৰ্ভত সোমাল। উত্তৰা কাৰ পত্নী আছিল? অভিমন্যুৰ পত্নী। সোমোৱাৰ লগে লগে উত্তৰা মানে জুয়ে পুৰা দি জ্বলি 3 পাক ঘূৰি কৃষ্ণ কৃষ্ণ নাম লৈ কৃষ্ণ পাৱত পৰি অষ্টাংগ প্ৰণাম দি মানে দুগুৰি কান্দিছে, প্ৰভু মোৰ সন্তানটিক ৰাখক। কৌৰৱ পাণ্ডৱৰ বংশত আৰু কোনো সতী সন্তান নাই আৰু। গতিকে মোৰ নিশ্চয় গৰ্ভত থকাটো ল'ৰা সন্তান বা সন্তান জন্ম হ'ব আৰু এই কৌৰৱ পাণ্ডৱৰ লোকসকলক আগলৈ জলপিণ্ড দান কৰিব। গতিকে মোক মাৰি নিয়ক প্ৰভু, তাত আপত্তি নাই। মোৰ 5 মহীয়া সন্তানটোক ৰাখক। আচ্ছা, 5 মহীয়া সন্তান এটা মাকক মাৰি পেলাই ৰাখিব পাৰিবনে বাৰু? নহয়, নোৱাৰে। গতিকে প্ৰভু ভগৱন্ত নিৰুপায় হৈ আজি মাখি ৰূপ ধাৰণ কৰি উত্তৰা গৰ্ভত সোমাই গ'ল। উত্তৰা গৰ্ভত সোমাই গৈ ব্ৰহ্ম অস্ত্ৰ নাশ কৰি শংখ চক্ৰ গদা পদ্ম ধৰি চতুৰ্ভুজ ৰূপে দেখা দি অমৃত চকুৰে যেতিয়া চোৱাৰ লগে লগে এই 5 মহীয়া সন্তানটো আকৌ জীয়াই আহি গ'ল। হয়, গতিকে এই ৰজা পৰীক্ষিতৰ 2টা নাম। কি কাৰণত জানে? যিদিনা পৰীক্ষিত জন্ম হয় তেতিয়া দৈব্যগু বামনে চোৱা চিন্তা কৰি ক'লে এওঁ গৰ্ভত 5 মাহ পুৰ হোৱা দিনাই শংখ চক্ৰ গদা পদ্ম চতুৰ্ভুজ ৰূপৰ কৃষ্ণক 6 চকুৰে দেখিলে। গতিকে তেওঁ এজন মহাগুণী জ্ঞানী হ'ব। গতিকে এওঁৰ নামটো বিষ্ণু ৰাত, প্ৰথম নাম। আৰু দ্বিতীয় নাম কি হ'ব জানা? এপাত অস্ত্ৰই কাৰোবাক কাটি মাৰি পেলালে, কোনোবাই গৈ তাক জীয়াই দিলে, এইবিলাক পৰীক্ষা কৰা হ'ল। গতিকে ইয়াৰ নাম এটা হওক পৰীক্ষিত। হয়নে? আৰু ৰজা ই কিন্তু ডাঙৰ বীৰ হ'ব, ৰজা হ'ব, দেখাই শুনাই সুন্দৰ পুৰুষ হ'ব সঁচা। কিন্তু ঋষিৰ শাপত পৰি অকালতে তক্ষকনাগে দংশন কৰিব। লগে লগে ৰাজা যুধিষ্ঠিৰৰ পৰা আদি কৰি সকলো 5 পাণ্ডৱে দুগুৰি কান্দিছে, হাই এটি নাতি জন্ম হ'ল, ইও যদি এইটো হয়। এই তেতিয়া ইয়াৰ উপায় একো নাই। কি কাৰণত ইয়াৰ এইটো হ'ল? এই তেতিয়া আজি দৈব্যগু বামনে চোৱা চিন্তা জ্যোতিষত কৰি কৈছে যে চন্দ্ৰ মানে ইন্দ্ৰৰ দেৱতা আছিল। তেওঁৰ পত্নী আছিল 27 গৰাকী পত্নী। 27 গৰাকী পত্নীয়েও তেওঁৰ মন শান্তি দিব নোৱাৰিলে। গুৰু বৃহস্পতি
পত্নীগৰাকীক হৰণ কৰিলে, গুৰুপত্নী হৰণ কৰিলে। হয়, এই গুৰুপত্নী হৰণ কৰাৰ কাৰণে দুখে সুখে কান্দি কটি আজি বৃহস্পতি গুৰুৱে তাক অভিশাপ দিলে, চন্দ্ৰ তুমি ইমান বেয়া কাম কৰিলা, মোক অন্তৰত ইমান আঘাত দিলা, গতিকে তোমাক অভিশাপ দিলেও তুমি মৰ্ত্যত জন্ম লোৱা। 16 বছৰ বয়সত তুমি ধুনীয়া সুন্দৰী কন্যা বিয়া কৰি থৈ 16 বছৰত তুমি এনেকুৱা মৃত্যু হ'বা, তোমাক যাতে এটা বলীয়া কুকক যেনেকৈ মাৰে তেনেকৈ সকলোৱে যান্ত্ৰণা দি মাৰিব। তুমি মোক যিমান দুখ দিলা তাৰ প্ৰতিফল পাবা। আৰু তোমাৰ 4 পুৰুষলৈ মোৰ সাপ ব্যৰ্থ নহয়। তোমাৰ পুত্ৰ মৰিব, তাৰ পুত্ৰ, তাৰ পুত্ৰ, তাৰ পুত্ৰ। হয়নে? এয়া হ'ল বৃহস্পতি গুৰু অভিশাপত আহি চন্দ্ৰই আহি অভিমন্যু জন্ম হ'ল। আৰু অভিমন্যু জন্ম লৈ 16 বছৰ বয়সতে বিয়া পাতি 16 বছৰ 6 মাহৰ দিনা মৃত্যু হ'ল। হয়, তেওঁৰ পুত্ৰ পৰীক্ষিতেও অকালতে মৃত্যু হ'ল। আকৌ তেওঁৰ পুত্ৰ জন্মেজয়ো অকালতে মৃত্যু হ'ব। এইসোপা কাহিনী বাৰু আছে, ওলাবগৈ। তেওঁৰ পুত্ৰ শতানিকেও অকালতে মৃত্যু হ'ব। আৰু তাৰ পাছত 5 পুৰুষত তেওঁ বিক্ৰমাদিত্য ৰজা, গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত হ'ব। তেতিয়াহে এই পৃথিৱীখনত শান্তি আহিব। হয়নে? গতিকে উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, কাকো আঘাত নিদিবা, কাৰো মনত দুখ নিদিবা। স্বামী বিবেকানন্দদেৱে গ্ৰন্থখনত লিখিছে, মনৰ দুখে চাণ্ডালে দেই অভিশাপ, তাক খন্দাইতে নৰে ব্ৰহ্মাৰ বাপ। যদি মই বা আপুনি, তেওঁ বা তেখেতে মনৰ দুখত কোনোবা এজন চাণ্ডালকো আমি দুখ দিওঁ, চাণ্ডালেও যদি অভিশাপ দেই, আমি এইটো জীৱনত তাক এৰাব নোৱাৰিম। হয়নে? ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল সাৱধান হওক। আজি পৰীক্ষিত ৰজাক কৈছে, ৰজা সাৱধান হৈ শুনা। পৰীক্ষিত আছে জানো? নাই। আমি দেহমাৰ্গত যদি চাওঁ, আমি এইসকল সকলোৱে পৰীক্ষিত, ল'ৰাই হওক ছোৱালীয়ে হওক, বৃদ্ধই হওক বৃদ্ধাই হওক, আমি সকলো ৰজা একোটি একোটি পৰীক্ষিত। পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিলে। আৰু আমাৰ এইসকলকো 7টা 12ৰ ভিতৰতে তক্ষকনাগে দংশন কৰিব ৰেহাই নাই। হাই হাই চাওকচোন, ইমান ধুনীয়া মানুহসোপা, দেখিলেই মৰম লগা মানুহসোপা নহয় বাৰু? আয়ো, এইসোপাটো সকলো এদিন মৰিবই আৰু। হাই 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 হাই। হয়, কোনোবাই নমৰিম বুলি পেলাই কওকচোন বাৰু, হাতখনকে দাঙি দিওঁ, চাওঁ মই। নহয়, কাৰণ সকলো আমি মৰিম। সেই লোকসকল, এই পৃথিৱীখন কাৰো পৈতৃক সম্পত্তি নহয়। হয়নে? দুনিয়া এদিনৰ, দুনিয়া দুদিনৰ, দুনিয়া ফুলনি বাৰী। ধুনীয়া শৰীৰত জোৱাৰৰ শেষ নাই, দিন যায় নাহে যে ঘূৰি মোৰ আল্লাহ, দেহৰো ভৰসা নাই মোৰ আল্লাহ, জীৱৰো তৰণি নাই। ভূপেন হাজৰিকা ভায়েক জয়ন্ত হাজৰিকাই গাইছিলে এইটো গান। মৰাউসী ৰাতি ফেঁচাই কুৰুলিয়াই, ঘৰ জেউতিৰ হাঁহি উমাই মুৰুলিয়াই, আল্লাহ সাৰথি কৰাহে বান্দা, দেহৰো ভৰসা নাই মোৰ আল্লাহ, জীৱৰো তৰণি নাই। বাৰীৰে চুকৰে জাতি বাঁহ এজুপি, বাৰীৰে চুকৰে জাতি বাঁহ এজুপি, সিও মোৰ সুদৰৰ ভাই। জীয়াই থাক মানে কৰোঁ কাঠি কামি, মৰিলে লগতে যায় মোৰ আল্লাহ, দেহৰো ভৰসা নাই মোৰ আল্লাহ, জীৱৰো তৰণি নাই। এতিয়া আমাৰ লগত কোনে যাব জানে? এই বাৰী চুকত থকা জাতিমাহ জোপাই কেইডালমান যাব। হয়নে? সেইকেইডালতে খাঙি কৰি পেলাই কোনোবাই চাৰিটাই নিব লাগিব নহয়। সেইকাৰণে মই, আমাৰ ঘৰ জানে নহয় মাটিবৰদত, মৰিগাঁৱত আহি উঠি আহি মই কৈছোঁ, এইখিনিত বাঁহ দুজোপামান এই পশ্চিম পেনে লগাব লাগিলে। ল'ৰাকেইটাই কৈছে, কিয় কিয় কি দৰকাৰ? আমাৰ মাটিবৰদত ইমান বাঁহৰ বাৰী আছে নহয় বাৰু? মই বোলো নহয় নহয় নহয়, যিদিনা মই ঢুকাম মাটিবৰদৰ পৰা বাঁহ আনিবা নোযোৱা আলাহত, ইয়াত বাঁহ কেইডালমান তহঁতে বিচাৰি ফুৰিব পাৰিবি।
গতিকে মই বাঁহ মৰা কেইটামান আনি দিওঁ, তহঁত দুটা তহঁত দুটা হাতে হয়নে? এতিয়া সেয়া বঢ়িয়া বাঁহ হৈ আছে, এতিয়া যেনিবা চিন্তা নাই, মাটি বটল ল'ব মাৰিবলগীয়া নাই আৰু, হয়নে? গতিকে আমাৰ বাৰীৰে চুকৰে জাতি বাঁহে জুবি সিও মোৰ সুদৰ ভাই, জীয়াই থাকোঁ মানে কৰো কাঠি কামি মৰিলে লগতে যায়, তাৰ বাহিৰে অন্য কি লগত যাব কওক? যাব। আৰু দুটি বস্তু, এটা নাম পাপ, এটা নাম পুণ্য। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, বেয়া কাম আপোনালোকে নকৰিব। বেয়া কাম কৰিলে পাপ হয় আৰু ভাল কাম কৰিলে পুণ্য হয়। গতিকে য'ত পৰো নাচি চেষ্টা কৰি সকলোৱে যদি আমি ভাল কাম কৰি যাওঁ, আৰু দুদিনমানৰ পাছত শুনিব আমাৰ অধমবিলাক কি হ'ল, মৃত্যু হ'ল গ'লগৈ। কিন্তু এই ল'ৰা ছোৱালী ডেকা গাভৰুসোপা আপোনালোকে বহুত দিন জীয়াই থাকিব নহয়। গতিকে সকলোৱে যদি জ্ঞানী হয়, সৎ হয়, পবিত্ৰ হয়, পিতৃ মাতৃক মান সন্মান ৰক্ষা কৰে। আমাৰ আজিকালি বোৱাৰীসকলকো মই এইখিনিতে এআষাৰ কৈছোঁ, আজিকালি টাউনীয়া বোৱাৰীসকলে লক্ষণটো বৰ বেয়া লৈছে বাৰু। আমাৰ এয়া গাঁৱলীয়া বোৱাৰীসকলে নল'ব। শহুৰ শাহুৰক আউল পৈচান ধৰিব, আপোনালোকে সৌভাগ্যৱতী হ'ব পাৰিব, গৃহখনত শান্তি আহিব। হয়, আজিকালি আমাৰ বোৱাৰীবিলাক দেখিছেই নহয়, টাউনৰ বোৱাৰী। যদি কেনেবাকৈ এটি ল'ৰা ছোৱালী ইমানটি হ'ল, স্কুলত নাম লগাই দিলে, তাই পালেই চাকৰিয়া, পালেই হয়। এতিয়া আমাৰ ঘৰতো আমাৰ মাকে ল'ৰা ছোৱালীকেইটা দুপৰীয়া টমটম এখন বন্দবস্ত কৰি দিয়া আছিল, বাছ দুপৰীয়া যাব, লৈ আহিব, কৰিব, এনেকুৱা কৰি থাকে। কিন্তু এতিয়া মাক অলপমান অসুখ হোৱাতে যাব নোৱাৰা হ'ল। এতিয়া আমাৰ সৰু বোৱাৰীক দায়িত্ব দিয়া হৈছে ল'ৰা ছোৱালী অনা নিয়া কৰা। হয়, এতিয়া আৰু অনা নিয়া কৰাৰ লগতে মই এইবাৰ আহোঁতে ল'ৰাটোক কৈছোঁ, হেই কাপোৰ দুযোৰমান কিনি নিদিওঁ কিয়া সৰু বোৱাৰীক, হয়নে নহয়? কাৰণ মই মৰিগাঁওডোখৰত চব স্কুলৰ মুখে মুখে মই দেখিছোঁ নহয় মানুহবোৰ। আজিকালি ল'ৰা ছোৱালী এটা স্কুলক নিয়া মানে বোৱাৰীসকলক কি জানে, 6 দিন 7 দিনৰ দেওবাৰটো কাটা গ'ল নহয়, এই 6 দিনত 6 ৰঙৰ 6 যোৰা কাপোৰ লাগিব। কাৰণ সোমবাৰে যদি কলপেটীয়া যোৰ পিন্ধি যায়, মঙলবাৰে হালধীয়া যোৰ, বুধবাৰে খহীয়া ফুলীয়া যোৰ, হয়, তাৰপাছত বৃহস্পতিবাৰে লা বৰণীয়া যোৰ, তেনেকৈ তাৰমানে দিনে দিনে বদলি কৰি যায়। চাব বাৰু, হয়নে নহয়? মোক কোৱাটো মিছা পাই যদি ক'ব, মই চাই ফুৰা মানুহ এইবিলাক। হয়, আৰু যায় স্কুলৰ ল'ৰা ছোৱালীবিলাক সুমুৱাই দি থৈ 6জনীয়ে 7জনীয়ে 4জনীয়ে 5জনীয়ে মানে জোপা জোপি হৈ এনেকুৱা যে কথা পাতিব নহয়, আপুনি দূৰৰ পৰা নুশুনে। ইমানে কথা, কি কথা পাতে আৰু সিহঁতে জানে আৰু। তেতিয়া আকৌ ল'ৰা ছোৱালী ছুটি দিব আৰু লৈ গুচি আহিব। হয় বাৰু, সেইটো ভালেই হৈছে নহয়, আপোনালোকৰ ল'ৰা ছোৱালীকেইটাক জ্ঞান দিয়ক। কিন্তু কিছুমান বোৱাৰীয়ে শহুৰ শাহুৰক পাহৰি যোৱা হৈছে, হয়নে? মই বহুতৰে গম লৈছোঁ নহয়, শহুৰেকে চাহ খাব নাপায়, গেঙাই থাকিলেও চাহ একাপ বনাই নিদিয়া বোৱাৰীও কিছুমান পাইছোঁ। আপোনালোকৰ যেনিবা ইয়াত মই শুনাত লৈ আমাৰ ঔজাৰী বোৱাৰীসকল বঢ়িয়া দিয়ক, একদম ভাল বুলি শুনিছোঁ মই, ধুনীয়া। হয়, আমাৰ ঔজাৰী বোৱাৰীসকল বঢ়িয়া। আৰু ঔজাৰী ডেকা ল'ৰাখিনিও বৰ ভাল। মই শুনাত মানে শুনিছোঁ, ঔজাৰী ডেকা ল'ৰাবিলাকে কোনো হেনো মদেই নাখায়, মানে ইয়াত বৰ বঢ়িয়া পাইছোঁ। হয়, গতিকে এয়া ভাগৱত শুনক, শুনি আপোনালোকৰ বোৱাৰীসকল জ্ঞানী হওক, ডেকা বন্ধুহঁত জ্ঞানী হওক। তেনেহ'লে আমি যোৱাৰ পাছতো এইখন পৃথিৱী সুখে শান্তিয়ে আপোনালোকে বসবাস কৰিব পাৰিব নিশ্চয়। গোবিন্দ যাওক। ৰাম দেখি ধনঞ্জয় পায়া মহাভয়, অসখিল বুলিলা বাণী, হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত, কিবা ব্ৰহ্মী আখে চানি, ৰাম সংকট সময়ে বাৰে বাৰে ৰাখা,
অভকতৰ ভয় হৰি तुम्हार शरण बिने नाहि गति असम्पत्ति मूर मुरारे হেন বা বুলি আমি মানুষ কৃষক কৰা গোচৰ জানিলো তুমি সি পৰম পুৰুষ অজগতৰে মহে এইকণ কথা থুলমূলকৈ 5টা সংবাদত আমাক বুজাই আছে। প্ৰথম সংবাদটোৱে হ'ল সত্যযুগৰ প্ৰথমতে কপিল মুনিয়ে দেৱহূতি মাতৃক এইকণ কথা থুলমূলকৈ বুজাই দিছিলে আৰু এইকণ কথা বনবাসৰ মাজত ৰাজা যুধিষ্ঠিৰক দেৱৰ্ষি নাৰদে কৈছিলে। দ্বিতীয় সংবাদ। তৃতীয় সংবাদ কৃষ্ণ বৈকুণ্ঠক যোৱাৰ সময়ত থুলমূলকৈ এইকণ কথা কৃষ্ণই উদ্ধৱক কৈ গ'ল। আকৌ এইকণ কথাকে মৈত্ৰেয়ী মুনিয়ে আশ্ৰমত মৈত্ৰেয়ী মুনিয়ে বিদুৰক এইকণ কথা ভাঙি পাতি কৈছিলে আৰু সেইকণ কথাকে আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈ আছে, ৰজা চোৱা সকলোৰে কান্দোন কুটুন এতিয়া 5 পাণ্ডৱ যাৰ লগত আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক আহ্বান কৰিছে। কৃষ্ণ পৰীক্ষিতে শুকদেৱক আহ্বান কৰিছে, গুৰু এইকণ কথা বুজাই দিয়কচোন। 5 পাণ্ডৱক যদি ইমান কৃষ্ণই ভাল পায় আৰু কৃষ্ণইও 5 পাণ্ডৱক ভাল পায় বা 5 পাণ্ডৱেও কৃষ্ণক ভাল পায়, তেনেহ'লে 5 পাণ্ডৱৰ এদিনো শান্তি বুলি কোৱা বস্তুটোৱে নাই, নহয়নে? এদিনো শান্তি নাই, সদায় দুখ, সদায় কৈছাক পাশা খেলিলে বনবাস ঘূৰিলে। তেতিয়া আজি শুকদেৱে পৰীক্ষিতক বুজাই দিছে, কাৰণ তেওঁলোকক দুষ্টক দমন শান্তক পালন কৰিবৰ কাৰণে তেওঁলোকক 5টা গন্ধৰ্বক লৈ আহি তাত জন্ম দিয়াই লৈছে। কাৰণ যেনেকৈ এপাত ধেনু, খালী ধেনুপাত বৰ ভাল হ'লে কাম নহ'ব নহয়, কাৰ এপাত লাগিব তাত, কাৰ পাত হ'লে কামত আহিব, হয়নে? গতিকে পৰম প্ৰভু কৃষ্ণই অকলে কৰিব নোৱাৰে, কিন্তু সেইকাৰণে কৈছে নৰ আৰু নাৰায়ণ, নহয়নে? প্ৰভু ভগৱন্ত যদা যদা হি ধৰ্মেশ্য গিলানি ভৱতী ভাৰত অভূত স্থানয় ধৰ্মেশ্য তদাত্মানং চিজ্জামুহম পৰিত্ৰাণায় সাধুনাং বিনাশায় স্বদুষ্কৃতাম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে। সেই ৰজা তুমি চিন্তা নকৰিবা, দুষ্টক দমন শান্তক পালন কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে 5 গন্ধৰ্বক আনি যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ জন্ম দিয়াই লৈছে আৰু তেওঁলোকক লগত লৈহে মানে পৃথিৱীৰ দুষ্টসকলক নাশ কৰি দমন কৰি সন্তসকলক ৰক্ষা কৰি এই বৈষ্ণৱ সনাতন ধৰ্মটো ৰক্ষণাবেক্ষণা দি গ'ল। কাৰণ বৈষ্ণৱ সনাতন ধৰ্ম কেতিয়া জন্ম দিয়াইছিলে? যেতিয়া অকলচৰে থাকি মই কৰোঁ কোনো কাজ হৃদয়ৰ মহামায়া নিজে কৰোঁ বাজ এহি বুলি বাম হাতে কইনা উপজাইলা নিজ হাতে নখেচি জুনিক বনাইলা জুনিহন্তে যত ৰক্ত ভূমিত পৰিলা জীৱৰ যতেক খাদ্য জনম লভিলা, হয়নে? জীৱ সৃষ্টি পাছত কিন্তু জীৱবোৰৰ খাদ্যটো আগত। তাৰ প্ৰমাণ আপোনাসকলে পাইছে নহয়, ময়ো পাইছোঁ নহয় বাৰু। আই গৰ্ভৰ পৰা যিদিনা আহিব ওলাওঁ সেইদিনা ভগৱন্তক কান্দি কান্দি কৈছোঁ, প্ৰভু ইয়াৰ পৰা যোৱাৰ লগে লগে মই মাতো দিব নোৱাৰিম, নহয় বাৰু, কাকো একো সুধিবও নোৱাৰিম, মই ক'ত কি পাম, কেনেকৈ খাম, কেনেকৈ জীয়াই থাকিম। ঐ তেতিয়া ভগৱন্তে কাণে কাণে কৈছে, তুমি চিন্তা নকৰিবা, মই এনেকুৱা জেগাত তোমাৰ অন্ন তৈয়াৰ কৰি দিম
তোমাৰ মাৰে যেতিয়া তোমাক ধুৱাই পখালাই কোলাত লোৱাৰ লগে লগে ইপিনে মুখখন মাৰি দিলেও পাবা, সিপিনে মাৰি দিলেও পাবা। যোৱা বা চাওক, হয়নে নহয়? প্ৰমাণ আছেনে নাই? এই তেতিয়া পৰম প্ৰভু ভগৱন্তে দেখিলে পৃথিৱীত উৰণ বুৰণ গজন ভ্ৰমণ মই চাৰিমুঠি জীৱ সৃষ্টি কৰিম সত্য। সেইসকলে কি নীতি নিয়ম লৈ চলিব, কি ধৰ্মপন্থা লৈ চলিব, হয়নে? আৰু এতিয়া দুৰ্ঘোৰ এন্ধাৰ, এতিয়া মই কৃষ্ণ সূৰ্য জন্ম দিয়াব লাগিব আৰু তাৰ পাছত বৈষ্ণৱ সনাতন ধৰ্ম জন্ম দিয়াম। সেইকাৰণে ভাগৱতৰ তাৎপৰ্যত মহাপুৰুষ গুৰুজনা শংকৰদেৱে লিখিছে, কৃষ্ণ সূৰ্য ভৈলন্তয়ো দি ধৰিয়া, ও নাম ধৰ্ম কৰিলা বিধি ধৰিয়া। যিদিনাই কৃষ্ণ সূৰ্য জন্ম দিয়ালে আৰু সেইদিনাই বৈষ্ণৱ সনাতন ধৰ্ম জন্ম দিয়ালে আৰু সেইদিনাই 5টা নীতি জন্ম দিয়ালে। নীতিকেইটাৰ নাম কি? তাৰমানে ৰাজনীতি, ধৰ্মনীতি, শিক্ষানীতি, অৰ্থনীতি, সমাজনীতি, এই 5টা নীতি। এই 5টা নীতিয়ে হ'ল এখন সংবিধান, হয়নে? এই পৃথিৱীখনত যিমান দেশ আছে সকলোতে এখন এখন সংবিধান আছে। আকৌ যদি ভাৰতৰ ভিতৰত এইখন সংবিধান আছে বুলি যদি আমি গপচত বহি থাকোঁ নহ'ব। এইখন সংবিধান লৈ আহা আমাৰ দেহ মাৰ্গত, দেহত আপোনালোকে মিলাই লওক এইখন সংবিধান, হয়নে? মনে ৰজা মনে প্ৰজা মনে বিচাৰে 7 ভাৰ্যা, মনক নিদিবা লাই মনে লাই চাই খায়। এই সংবিধানখন ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতুসমূহকো আপুনি চলাবা শিকক, হয়। আকৌ এইখন সংবিধান আমাৰ প্ৰত্যেকৰ গৃহে গৃহে আছে, নহয়নে বাৰু? যেনেকৈ সংবিধানখনৰ নিয়ম কি জানে? এঘৰৰ পুতেকে বাপেকৰ কথা মানি চলিব লাগিব, এইটো এটা নীতি। যদি কোনোবা ঘৰৰ পুতেকহঁতে বাপেকক নামানে, নীতি ভংগ। এগৰাকী বোৱাৰীয়ে শাহুৱেকৰ বাক্য মানি চলাটো, শহুৱেকৰ বাক্য মানি চলাটো নীতি। যদি এখন গৃহত যদি বোৱাৰীজনীয়ে শহু শাহুৰ বাক্য নামানে, নীতিভংগ। সেইখনৰ গৃহত কোনোদিনা শান্তি নহয়। এজন স্বামীৰ বাক্য মানি চলা গৃহিণী বা পত্নীগৰাকীৰ নীতি। যদি কেনিবাকৈ স্বামীৰ কথা পত্নীগৰাকীয়ে নামানে, তেনেহ'লে এখন গৃহত নীতিভংগ, সেইখন গৃহত অলক্ষী লাগিব, হয়। গতিকে নীতিভংগ। সেইকাৰণে মহাপুৰুষ গুৰুজনা শংকৰদেৱে কীৰ্তনত এফাকি লিখিছে, দেখিছেনে? এক নামে যত পাপ সঙাৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নপাৰে। কিন্তু এতিয়া মই দেখিছোঁ অসমখনত আপোনালোকৰ আশীৰ্বাদে উজনিৰ পৰা নামনিলৈ আমি অধম ঘূৰি আছোঁ। কিন্তু হৰিনাম লোৱা মানুহটো বহুত ওলাইছে, ভাগৱত শুনা মানুহো বহুত ওলাইছে। তাৰে কিছুমান যেনিবা যিসকলে ভগৱানক বিশ্বাস নকৰে, বৈষ্ণৱ সনাতন ধৰ্মৰ প্ৰতি বিশ্বাসযোগ্যতা নাই, সেইসকলে ভাগৱতক নাহিব পাৰে। কিন্তু বাকীসকলে আহিছে। কিন্তু আহিলেও কিমানজনে ঈশ্বৰক লাভ কৰিব? সেইকাৰণে গংগা পাৰত শুকদেৱক পৰীক্ষিত ৰজাই আহ্বান কৰিছে, গুৰুদেৱ মোক বুজাই দিয়কচোন, কলিত কিমান লোকে গতি পাব? তেতিয়া কৈছিল কলিত কোটিৰ মাজত গোটিয়েহে গতি পাব। তেতিয়াতো আচৰিত হ'ল। তেনেহ'লে কাৰণটো বোলে, কাৰণটো তাৰমানে হৰিনাম লোৱা মানুহ, হৰিনাম শুনা মানুহ ঢেৰ হ'ব, কিন্তু নীতি অমান্য কৰিব, হয়নে বাৰু? এতিয়া আমাৰ ওজাইতে এজন মানুহ আছে, বৰ ভাল মানুহ, গুণী জ্ঞানী, বৰ শিক্ষিত পণ্ডিত। এটা উদাহৰণ দিছোঁ নহয়। তেওঁ ৰাতিপুৱা শুই উঠিয়ে জধাই মধাই বেয়া বাক্য যাকে তাকে কৈ মুখখন নষ্ট কৰিলে। কৰি পেলাই দুপৰীয়া গা পা ধুই লৈ মণিকূট বনাই লৈছে, টকা আছে, বৰ এডাল বঢ়িয়া মণিকূট বনাই লৈছে আৰু এই মস্ত তাল এযোৰ লৈ যায় আৰু গোবিন্দ 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 মাৰি আছেগৈ। কামত আহিব? ৰাতিপুৱাই মুখখন নষ্ট কৰি ল'লা, সেয়া গোবিন্দ নাম কামত নাহে আৰু নহয়। আকৌ আপোনালোকৰ ওজাইতে এজনী বোৱাৰী আছে ঘৰত, দেখাই শুনাই বৰ সুন্দৰ বোৱাৰীগৰাকী, গুণী জ্ঞানী, চব পেনে ভাল, হয়। কিন্তু তাই শহুৱেকক জাতকৈ নামানে, হয়নে? জধাই মধাই বেয়া ভালে কয়, নামানে।
আউল পইচা ধৰাৰ কথা নাই। তাকে দেখি কেইজনমানে কৈছে আৰু এয়াহে বোৱাৰী চোৱা অইনে ইমান দিন ধূনা মলালো যাই এইগৰাকী বোৱাৰী দেখিছা ঐডাল ধূনা মলা লৈ ফুৰিছে এয়াহে ধুনীয়া বোৱাৰী। তেতিয়া আকৌ এজনে কি কৈছে জানা ঐ দেখাতহে বোৱাৰীজনী ধুনীয়া দেখাতহে এডাল ধূনা মলা লৈ ফুৰিছে জাতকৈ শাহুৱে শহুৱেকক নামানে অহংকাৰী। গতিকে তেওঁ যিমানে কৃষ্ণ নাম লৈ নুফুৰক সেই কৃষ্ণ নাম ঈশ্বৰে নলয়। গতিকে আমি শুদ্ধ সত্য হ'ব লাগিব। হৈ যদি এবাৰ ৰাম ৰাম বুলি কওঁ তাতেই কৃষ্ণ সন্তুষ্ট হ'ব। পৰম প্ৰভু ভগৱন্ত সকলোৰে প্ৰতি দয়ালু। ভগৱন্তে কৈছে কোনোবাই যদি মোক বহুত বেয়া কথা কয় নিন্দা কৰে তেতিয়া মই দুখ পাওঁ। আকৌ যদি কেনেবাকৈ মোৰ নাম একান্ত চিতে ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৰি উঠে তেতিয়া মই হাঁহি পেলাই কি কওঁ জানা হ'ব দিয়া ক্ষমা দিলোঁ চব দুখৰে ক্ষমা দিলোঁ। গতিকে কৃষ্ণ ইমান দয়ালু। সেই ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল গতিকে নীতি ভংগ নকৰিবা। নীতি ভংগ কৰি যি কৰ্মই নকৰা সেই কৰ্মত কোনোদিনে জয় হ'ব নোৱাৰা। মিছা কথা এইটো। গতিকে আমি ডাঙৰক সন্মান কৰিব শিকিব লাগিব। সমানক বন্ধুত্ব ব্যৱহাৰ কৰিব শিকিব লাগিব। সৰুক মৰম দয়া চেনেহ আদৰ কৰিব শিকিব লাগিব। হয় সত্য শৌচ ক্ষমা দয়া এইকেইটা কথা আমি খুব মানি চলিলেহে পৰম প্ৰভু ভগৱন্তে আমাক কৃপা কৰিব। এইকণ কথাকে ভাগৱতে আমাক বুজাই আছে। গোবিন্দ।